আজি সোমবাৰ আৰু সোমবাৰৰ দিনটোত যি শৰাইঘাট দলং আৰু ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দেখা যায় বৃহৎ যান জঁট। যিহেতু এটা অফিচ কাছাৰী শিক্ষানুষ্ঠান খোলা অফিচিয়েল খোলা বাৰ, গতিকে এই দিনটোত শৰাইঘাট দলঙৰ পৰা গৌৰীপুৰলৈকে বৃহৎ যান জঁট হয় আৰু ঘণ্টাৰ পিছত ঘণ্টা এই যান জঁট দেখা যায়। বিশেষকৈ গোটেই দিনটোতে আচলতে সোমবাৰৰ দিনটোত যান জঁট দেখা যায়, কিন্তু আজি ব্যতিক্ৰম দেখা গৈছে শৰাইঘাট দলং বা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি তেনে কোনো ধৰণৰ যান জঁট নাই। আৰু ইয়াৰ কাৰণ হৈছে কুমাৰ ভাস্কৰ বৰ্মা সেতু, আৰু কুমাৰ ভাস্কৰ বৰ্মা সেতু মুকলিৰ পিছতেই এনেদৰে যান জঁট আঁতৰিল শৰাইঘাট দলং বা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত। আৰু এয়া মই দেখুৱাই আছো, বাহন চলাচল কৰি আছে, কিন্তু পূৰ্বতকৈ বহুত বাহনৰ সংখ্যা কমিছে, কাৰণ কুমাৰ ভাস্কৰ বৰ্মা সেতুৰে পোনে পোনে গুৱাহাটীত অতি কম সময়ত প্ৰৱেশ কৰিব পাৰে। যিহেতু গুৱাহাটী মহানগৰীৰ মাজমজিয়াত প্ৰায় সংখ্যক লোকৰে কাম কাজ অফিচ কাছাৰী শিক্ষানুষ্ঠান আছে, গতিকে তেওঁলোকে পোনে পোনে যাব পাৰে উত্তৰ গুৱাহাটীৰ পৰা। গতিকে এনেধৰণৰ গধুৰ যান বাহনৰ বাহিৰে সৰু যান বাহন, লঘু যান বাহন উত্তৰ গুৱাহাটীত কুমাৰ ভাস্কৰ বৰ্মা সেতুৰে পাৰাপাৰ হৈছে আজিৰ দিনটোত। আৰু ইয়াত আছে স্থানীয় লোক, আমি কথা পাতিম। আজি সোমবাৰ, আজিৰ দিনটোতো বহুত জাম আছিল। এতিয়া মানে জামটো নাই, এতিয়া বহুত কমিছে। আমাৰ এই নৰ্থ গুৱাহাটীৰ যোনটো দলংটো হৈছে সেইটো কমি গৈছে এতিয়া, মানে ইমান জাম নাই। আগতে আমি ৰাস্তাই পাৰ হ'ব নোৱাৰিলোঁ, ইমান জাম আছিলে। গৌৰীপুৰলৈকে যাম। গৌৰীপুৰলৈকে একদম পুৰা গৌৰীপুৰ যিমান আছে পুৰা গাড়ীৰ কাৰণে একদম পুৰা সোমবাৰ দিনটো মানে এনেকুৱা যাম মানে ক'ব নোৱাৰো। সোমবাৰ দিনটো সোমবাৰ বাকীটো আমাৰ ড্ৰাইভাৰ চাইভাৰ এইবিলাক চব ক্লিয়াৰ, সেইটো আমাৰ অলপ ভাল পায়। এতিয়া কিন্তু আমাৰ এই দলঙত দি সৰু গাড়ী যাৱাৰ পৰিচয় পৰা এতিয়া জামটো নাই। ধন্যবাদ। আৰু সঁচাকৈয়ে সোমবাৰৰ দিনটোত যি শৰাইঘাট দলং বা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ উত্তৰ পাৰৰ পৰা দক্ষিণ পাৰ জালুকবাৰীলৈ বৃহৎ যান জঁটৰ সৃষ্টি হয়। আৰু এই যান জঁট পুৱাৰ পৰা আবেলিলৈকে থাকে, কিন্তু লক্ষণীয় কথাটো হ'ল এই যোৱাকালিৰ দিনটোত যি কুমাৰ ভাস্কৰ বৰ্মা সেতু মুকলি হ'ল, তাৰপিছত এই শৰাইঘাট দলঙত নাই কোনো যান জঁট। আৰু এই মুহূৰ্তত দেখুৱাই আছোঁ এনেধৰণৰ গধুৰ যান বাহন বা দুই এক সৰু যান বাহনৰ বাহিৰে প্ৰায় সংখ্যক যান বাহনে, লঘু যান বাহন, স্কুটি আৰোহী, বাইক আৰোহী, তেওঁলোকে আচলতে কুমাৰ ভাস্কৰ বৰ্মা সেতুৰে যাতায়াত কৰিছে। আৰু এয়া দেখুৱাই আছোঁ শৰাইঘাট দলঙৰ সমীপত এনেধৰণৰ যান জঁট শূন্য এটা পৰিৱেশ, যি পৰিৱেশ আচলতে কল্পনাৰ অতীত। আৰু এই পৰিৱেশ বিগত কেইবাবছৰৰ পৰা আছিল, কিন্তু কুমাৰ ভাস্কৰ বৰ্মা সেতু নিৰ্মাণৰ পিছত সেই যান জঁট আঁতৰিল। আৰু এনেদৰে দেখুৱাইছোঁ শৰাইঘাট দলঙৰ সমীপৰ এয়া পৰিৱেশ, কোনো যান জঁট নাই। এই অফিচ কাছাৰীৰ সময়খিনিত আচলতে ঘণ্টাৰ পিছত ঘণ্টা যান জঁটৰ সৃষ্টি হয়, কিন্তু সেই যান জঁট আঁতৰালে কুমাৰ ভাস্কৰ বৰ্মা সেতুৱে। আৰু এয়া মই শৰাইঘাট দলঙৰ পৰা দেখুৱাই আছোঁ, শৰাইঘাট দলঙৰ পৰা গৌৰীপুৰলৈ যান জঁট হয়, সেই যান জঁট আঁতৰিল আজিৰ দিনটোত। আৰু এটা কল্পনাৰ অতীত কথা, এনেধৰণে যান জঁট আঁতৰিব বুলি ভবা নাছিল কোনেও, আৰু সেয়া সম্ভৱ হ'ল কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ কাৰণে। এনেধৰণৰ গধুৰ যান বাহনবিলাকৰ প্ৰৱেশ ঘটি আছে গুৱাহাটী মহানগৰীত। বাছ, ট্ৰাক, গধুৰ যান বাহন এই ধৰণে প্ৰৱেশ ঘটি আছে, কিন্তু লঘু যান বাহন নাই। আজি অলপ যান বাহনৰ যিটো যান জঁট সেইটো নাই নেকি বাৰু? আজি বেছি নাই, গাড়ী মটৰ ৰাস্তাত অলপ কমেই আছে। আগতেতো পুৰা দিনটো আছিলে সোমবাৰৰ দিনটোত। পুৰা আছিলে। আজি এনেকুৱা দেখা নাই, মানে কি এই দলঙৰ কাৰণে নেকি? নতুন দলঙৰ কাৰণে? নতুন দলঙৰ কাৰণে নহয় চাগে, আজি কিবা স্কুল বন্ধ চন্ধ আছে নেকি। হয়, ধন্যবাদ। আৰু এতিয়া দেখা গৈছে এনেধৰণৰ যান জঁট শূন্য এটা পৰিৱেশ শৰাইঘাট দলঙত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।